আকৌ বিতৰ্কত সোমাই পৰিছে সুমি আৰু সেই সুমিক এইবাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সুমিয়ে অসমীয়া জাতিক অশ্লীল গালিগালাজ পাৰি অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰি ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী বিতৰ্কিত যুৱতী সময়ে সময়ে বিতৰ্কেৰে সংবাদ শিৰোনাম দখল কৰা এগৰাকী যুৱতী হৈছে সুমি এই সুমিক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সুমি নামৰ এগৰাকী বিতৰ্কিত যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে এই সুমিৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল ভিডিঅ'টো আছিল অসমীয়া জাতিক লৈ তুচ্ছ তাচ্ছিল্য কৰা এটা ভিডিঅ' অসমীয়া জাতিক লৈ অশ্লীল মন্তব্যৰে বিভিন্ন ধৰণৰ মন্তব্য কৰা এগৰাকী যুৱতীৰ এটা পোষ্ট আৰু সেই পোষ্ট ভাইৰেল হৈ পৰে আৰু তাৰ পিছতে বিভিন্ন দল সংগঠনৰ দাবীৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিছে সুমিক নাম হৈছে সুমি আখতাৰা সুমি আখতাৰা নামৰ মৰিগাঁৱৰ এগৰাকী বিতৰ্কিত যুৱতী এগৰাকী মিয়া যুৱতীৰ দুঃসাহস অসমীয়া জাতিক টাৰ্গেট কৰি অতি অশ্লীল শব্দ অশ্লীল ভাষা প্ৰয়োগ কৰি অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিছিল এই সুমি নামৰ এইগৰাকী মিয়া যুৱতীয়ে মৰিগাঁৱৰ এই মিয়া যুৱতীগৰাকী দুঃসাহস আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে সুমিক গ্ৰেপ্তাৰ কৰাৰ ভিজুৱেলছ আছে আমাৰ হাতত আমি সেই ভিজুৱেলছ আপোনালোকক দেখুৱাম এইগৰাকী হৈছে সেই সুমি আখতাৰা এয়া লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰছলাৰ পৰা এয়া মুখলজ্জাৰ বাবে মুখত মাস্ক পৰিধান কৰা এগৰাকী বিতৰ্কিত মিয়া যুৱতী সুমি আখতাৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লাহৰীঘাট আৰক্ষীয়ে বৰছলাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে এইখিনি মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টত আমি সবিস্তাৰে এই বিতৰ্কিত যুৱতীগৰাকীৰ বাতৰি সম্প্ৰচাৰ কৰিছো কাৰণ অসমীয়া জাতিক আক্ৰমণ কৰা দুঃসাহস কৰিছে যি সময়ত সন্দেহযুক্ত নাগৰিকে অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে খিলঞ্জীয়া যুৱকৰ ওপৰত ধাৰাবাহিক আক্ৰমণ হৈছে তেনে সময়তে উগ্ৰ উচতনিমূলক মন্তব্য আগবঢ়াই অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰা এইগৰাকী মিয়া যুৱতীৰ দুঃসাহসক লৈ দল সংগঠন অসমবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ সাংবাদিকৰ সন্মুখতো বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়াত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে অতি শীঘ্ৰেই এইগৰাকী যুৱতীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছিল আৰু অৱশেষত এইগৰাকী বিতৰ্কিত সুমিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইয়া চাওক সময়ে সময়ে বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য অশ্লীল নৃত্য কৰি এনেদৰে উদ্দাম নৃত্য অশ্লীল নৃত্যৰে সংবাদ শিৰোনাম দখল কৰা ইয়াৰ পূৰ্বে আটক হোৱা এইগৰাকী সুমি আখতাৰা যি নেকি অসমীয়া জাতিক উদ্দেশ্যি বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য কৰিছে অতি কটু মন্তব্য কৰিছে অশ্লীল মন্তব্য কৰিছে আমি সম্পাদিত ৰূপত কিয় অংশ আগবঢ়াব বিচাৰিছো আপোনালোকৰ সন্মুখত কি কৈছে অসমীয়া জাতিক উদ্দেশ্যি এইগৰাকী মৰিগাঁৱৰ মিয়া যুৱতী সুমি আখতাৰাই শুনক তহতে কি জানা তহতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা কিয় ছ'চিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহতৰ শক্তি নাকি কথা ক'লে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম ল'ব ইচ্ছা আছে মিয়া ক'লে আমাৰ বিয়া নালাগে কি কৰিবি তহতে কি জানা তহতে মানুহ নহয় এই যে এডাল মেটেকা আছে নহয় পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায় সেইখিনি মেটেকা কিয় ছ'চিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা মিয়া কি তহতৰ শক্তি নাকি কথা ক'লে ভালকে কবি আমাৰ মিয়া মানুহৰ যদি ইমান নাম ল'ব ইচ্ছা আছে মিয়া ক'লে আমাৰ বিয়া নালাগে কি কৰিবি তহতে কি আপোনালোকে শুনিলে আমি কিয় অংশ সামান্য এটা অংশ সম্পাদিত ৰূপতহে আপোনালোকৰ সন্মুখলৈ আগবঢ়াইছো সম্পূৰ্ণ ভিডিঅ'টো শুনিবলৈ আসলতে এনে ধৰণৰ শব্দ প্ৰয়োগ কৰিছে যি নেকি আমি অপাৰক সেই সম্পূৰ্ণ ভিডিঅ' সেই সম্পূৰ্ণ ভাষ্য আগবঢ়োৱাৰ ক্ষেত্ৰত সম্পাদিত ৰূপত সেই আমি আগবঢ়ালো আৰু অসমীয়া গালি পাৰিলে কি কৰিব পাৰিব বুলি প্ৰশ্ন কৰা দুঃসাহস কৰিছে সমান্তৰালকৈ অসমীয়া গালি পাৰি ঘৃণা দুৰ্গন্ধ বিয়পাই দিয়া চেষ্টা চলাইছে এইগৰাকী বিতৰ্কিত মিয়া যুৱতী সুমি আখতাৰাৰ বিতৰ্কিত ইতিহাস আছে ইয়াৰ পূৰ্বেও অশ্লীলতাৰ পোহাৰ মেলাৰ অভিযোগ আছে আমি সেই দৃশ্য আপোনালোকলৈ আগবঢ়াইছো হস্তিয়া
মনোৰঞ্জনৰ চেষ্টা চলাইছে উপস্থিত দৰ্শকৰ মাজত নৃত্য কৰি নৰ্তকী সুমীৰ সেই উদ্যান নৃত্যৰ বিতৰ্কৰ সৃষ্টি কৰিছিল এটা সময়ত আমি সেই দৃশ্যবলীও আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এয়া চাওক কেনেদৰে উপস্থিত জনতাক হস্তিয়া মনোৰঞ্জনৰ চেষ্টা চলাই উদ্যান নৃত্যত মগন এইগৰাকী অশ্লীলতাৰ পোহাৰ মেলা নৰ্তকী সুমী এয়া দেখুৱাইছো গ্ৰেপ্তাৰ কৰাৰ কিছু মুহূৰ্তৰ দৃশ্য লাহুৰীঘাট আৰক্ষীয়ে বৰছলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এইগৰাকী বিতৰ্কিত মিয়া যুৱতী সুমী আখতাৰাই এনেদৰে অসমীয়া জাতিক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰাৰ মৰসাহ কৰিছে দুঃসাহস কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো অসম্পাদিত ৰূপত সেই ভাষ্য আসলতে শুনাব নোৱাৰা কিছু কথা অসমীয়া জাতিক লৈ মন্তব্য কৰিছে আৰু তাৰ পিছতে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনসমূহৰ ভাষ্য আছে আমাৰ হাতত দল সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া এই বিষয়টোক লৈ কোনে কি কয় আগবঢ়াইছো সেই ভাষ্য ইমানে সাহস আসলে মিয়াখিনিয়ে ক'ব পাইছে নাজানো এজনী যুৱতী হ'ল বুলি অসমীয়া জাতিটোক ইমান কটু মন্তব্য কৰিব এইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় কটু মন্তব্য কৰাত এটা ক্ষান্ত নাথাকিলে অশ্লীল ভাষা ব্যৱহাৰ কৰিছে অসমীয়া জাতিটোৰ ওপৰত অসমবাসীৰ ওপৰত সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নাই আৰু এই মানুহখিনি আচলতে সাহস কাব পাইছে এই মানুহখিনি নেপথ্যত কোন আছে এই মানুহখিনিয়ে নেপথ্যত থকা ব্যক্তিজন কোন বা এইটো সম্পূৰ্ণভাৱে ৰাজনৈতিক এটা ষড়যন্ত্ৰ নি উদ্দেশ্য নি এই কথাখিনি আহি পৰিছে কিন্তু আমি আহোমনাৰ ফালৰ পৰা প্ৰথমে ধিক্কাৰ জনাইছো আৰু আমি অসম চৰকাৰক দাবী জনাইছো আমি প্ৰশাসনক দাবী জনাইছো এই যিগৰাকী যুৱতী এই যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ বাৰে প্ৰতি অসমীয়া জাতিটোক কোনোবাই কটু মন্তব্য কৰিব কোনোবাই এনেকুৱা অপমানসূচক মন্তব্য কৰিব সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় কিন্তু বাৰে প্ৰতি এনেকুৱা কৰি থকাটো কোনো কাৰণে দৃষ্টান্তমূলক শাস্তি লাগিব এইগৰাকী যুৱতীৰ ওপৰত অসমীয়া জাতিক বেয়াকৈ কোৱা এইগৰাকী যুৱতীৰ ওপৰত দৃষ্টান্তমূলক শাস্তি লাগিব আৰু কঠোৰ শাস্তি যাতে বিশেষ যাতে অনাগত সময়ত বেলেগে যাতে অসমীয়া জাতিক কটু মন্তব্য কৰিব বা এনেকুৱা অপমান শব্দ ক'বলৈ যাতে ভয় কৰে এগৰাকী ইউটিউবাৰ কিবা সুমী আখতাৰ নামৰ যুৱতীগৰাকী নে মহিলা কি নাজানো অসমীয়া জাতিক অসভ্যালিয়ে তেওঁ গালি পোৱা পৰিলক্ষিত হৈছে আৰু যিবিলাক ভংগীমা দেখা দিছে তেওঁ এগৰাকী ভদ্ৰ মহিলা এইটো আচৰণ কেতিয়াও হ'ব নোৱাৰে একেবাৰে অভদ্ৰ মহিলা এগৰাকীয়ে সামাজিক মাধ্যমত এনেকুৱা এটা বাক্যবিলাক ক'ব পাৰে অসমীয়া জাতিক গালি পৰা এই সুমী আখতাৰ নামৰ মহিলাগৰাকী যিগৰাকী হয় তেওঁক উন্নতি পলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ কেছ চৰমতো তেওঁলোকে নিজে ৰেজিষ্টাৰ কৰক আৰু এনেকুৱা তেওঁক ধাৰা লগাওক যিটো ধাৰাত তেওঁ যাতে সহজে ওলাই আহিব নোৱাৰে আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ দিনক দিনে এনেকৈ জাতিক গালি পৰা মানুহৰ সংখ্যা বৃদ্ধি পাব ধৰিছে টিআৰপি লাভৰ বাবে বা বেলেগ বেলেগ ক্ষেত্ৰৰ বাবে সেই প্ৰত্যেকগৰাকী ব্যক্তিক যি জাতি জনগোষ্ঠীক গালি পাৰে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আহ্বান জনাইছোঁ এজনী ইউটিউবাৰগৰাকীয়ে অসমীয়া জাতিক লৈ পেলাই অশ্লীল মন্তব্য কৰিছে গতিকে এইটো আমি অতি সোনকালে প্ৰশাসনক তেওঁক কৰায়ত্ব কৰিবলৈ অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ আৰু লগতে তেওঁক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছোঁ অন্যথা ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব কাৰণ সদায় যদি আমাক অসমীয়া জাতিক আমাৰ যদি সদায় তুচ্ছ তাচ্ছিল্য কৰে গতিকে এইটো কেতিয়াও সহ্যকৰ নহ'ব গতিকে আমি আপোনালোকৰ থৈ দি আমি দাবী জনাইছোঁ অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নগাঁও জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু তেওঁৰ ছোৱালীজনী আমি গম পাইছোঁ মিকি ভেটাৰ ছোৱালী গতিকে আমি মৰিগাঁও জিলা প্ৰশাসনকো অতি সোনকালে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এনেদৰে সুমী আখতাৰাক সৰ্বত্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছিল আমি খবৰ ইতিমধ্যে জনাইছোঁ বিগ ব্ৰেকিং নিউজ সুমীক ইতিমধ্যে বৰছলাৰ পৰা লাহুৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰ্বত্ৰ অশ্লীলতা বিয়পোৱা সুমীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছিল শুনিবলৈ লাজ লগা অতি অশ্লীল মন্তব্য শুনিবলৈ লাজ লগা শুনাবলৈ লাজ লগা অশ্লীল ভাষ্য আমি সম্পাদিত ৰূপত তথাপি কিছু আগবঢ়াইছোঁ আপোনালোকৰ সন্মুখত শুনাবলৈ লাজ লগা সেই অশ্লীল মন্তব্য অসমীয়া জাতিক ধৰি মিয়া যুৱতীৰ যি ককৰ্থনা ইয়াৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া জোৱাৰ উঠা পৰিলক্ষিত হ'ল সকলো সীমা চেৰাই অশ্লীলতাৰ ভাণ্ডাৰত পৰিণত হোৱা সুমী নামৰ এইগৰাকী মিয়া যুৱতীৰ উদণ্ডৰ এই সকলো সীমা চেৰাই গ'ল উদ্ভট মন্তব্য কৰিলে অসমীয়াৰ নাম ধৰি গালি গালাজ পাৰি উদ্ভট শব্দৰে অসমীয়াক তুচ্ছ তাচ্ছিল্য কৰি অসমীয়া জাতিক অপমান কৰিলে চূড়ান্ত অপমান কৰাৰ পিছত এতিয়া ৰঙা ঘৰৰ আলহী হৈছে সুমী আখতাৰা ইতিমধ্যে আমি জনাইছোঁ সুমী আখতাৰাৰ যথেষ্ট বিতৰ্কিত ইতিহাস আছে অশ্লীলতাৰ পোহাৰ মেলাৰ ইতিহাস আছে অশ্লীলতাৰ পোহাৰ মেলি ইয়াৰ পূৰ্বেও আটক হৈছিল পূৰ্বৰ সেই আটক হোৱাৰ দৃশ্য আমি আপোনাক দেখুৱাইছোঁ পূৰ্বেও নৰ্তকী ৰূপত সুমীৰ অশ্লীল নৃত্য বিতৰ্কৰ সৃষ্টি কৰিছিল বিতৰ্কিত তথা অশ্লীল মন্তব্যই এটাৰ পিছত আনটো ৰেকৰ্ড গঢ়িছিল সুমী গতিকে সেই অশ্লীলতাৰ পোহাৰ মেলা সুমীয়ে এইবাৰ অসমীয়া জাতিক ধৰি মিয়া যুৱতীয়ে এই ককৰ্থনা কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা ছ'চিয়েল মিডিয়াতো ইয়াৰ তীব্ৰ বিৰোধিতা হ'ল আৰু তাৰ পিছত
আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত সুমি আখতাৰাক আৰক্ষীৰ হাতত ধৰা পৰি ইয়াৰ পূৰ্বেও মুখ ঢাকিবলৈ চেষ্টা চলাইছিল সুমি আখতাৰা নামৰ মিয়া যুৱতীগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীকো শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন দল সংগঠনে দাবী জনাইছিল গতিকে এটাৰ পিছত এনে ধৰণৰ আনটো দুঃসাহস কৰিছে সমালোচনাৰ নামত ককৰ্থনা সমালোচনাৰ নামত অশ্লীল শব্দ সমালোচনাৰ নামত বিদ্বেষ বিয়পোৱা উদণ্ড সুমি আখতাৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ পিছত বিভিন্ন দল সংগঠনেও আদৰণি জনাইছে সোশ্যাল মিডিয়াটো এই মুহূৰ্তত ডিজিটেল লাইভত বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে এই মুহূৰ্তত জান বৈশ্য তেওঁ ভাল পদক্ষেপ বুলি উল্লেখ কৰিছে দেশদ্ৰোহী আইনত গ্ৰেপ্তাৰ কৰা হওক লগোজ আসাম নামৰ পেজৰ পৰা এই মন্তব্য আহিছে ইহতৰ বাবে সমগ্ৰ জনতা আজি চিন্তিত মুন্না আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিপু শইকীয়া গুড ভাল পদক্ষেপ পংকজ দাস তেওঁ কৈছে যে এক প্ৰকাৰ চৰকাৰে লোৱা উচ্ছেদৰ দৰে মহান পদক্ষেপৰ পৰা বহুত অসমখনৰ প্ৰতি থকা বেয়া মনোভাৱবিলাক লাহে লাহে প্ৰকাশ পাইছে গতিকে যি মূলা বাঢ়িব তাৰ দুপাততে চিন সেয়েহে ইহতক চিনাক্ত কৰি হিপাৰে থৈ আহিবলৈ চৰকাৰক অনুৰোধ জনাইছে নহলে অনাগত দিনত ইহতৰ পৰা বিপদ অনিবাৰ্য এই আশংকা ব্যক্ত কৰিছে পংকজ দাস নামৰ সচেতন আমাৰ দৰ্শকগৰাকীয়ে কঠোৰ শাস্তি প্ৰদান কৰক প্ৰশাসনে গিৰিন বুঢ়া গোহাঁই তেওঁ এই মন্তব্য প্ৰকাশ কৰিছে ৰশিদুল হক খিলঞ্জীয়া এগৰাকী মুছলমান যুৱক তেওঁ আমাক জনাইছে যে আমি অসমীয়াক সন্মান জনাও আৰু এনে লোকৰ মন্তব্য আমি নিন্দা কৰোঁ অসমত থাকি অসমীয়াক অপমান কৰিব আমি সমৰ্থন নকৰোঁ অসমখন অসমীয়াৰ মিয়াৰ নহয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে এনেদৰে বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে এই মুহূৰ্তত আমাৰ পেজত ডিজিটেল লাইভত গতিকে আদৰণীয় পদক্ষেপ চৰকাৰৰ প্ৰশাসনৰ আৰক্ষী প্ৰশাসনৰ এই পদক্ষেপক সকলোৱে এই মুহূৰ্তত আদৰণি জনোৱা পৰিলক্ষিত হৈছে স্বাভাৱিকতেই বাৰে বাৰে প্ৰশ্ন উত্থাপন হয় খিলঞ্জীয়াৰ অস্তিত্বক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমবাসী ৰাইজক আহ্বান জনাইছে যে আইন হাতত তুলি নোলোৱাকৈ সকলোৱে যিমান পাৰি সিমান আন্দোলন কৰক কাৰণ যদি জাতিৰ বিৰুদ্ধে কোনোবাই এই ধৰণৰ ষড়যন্ত্ৰ কৰে যদি জাতি বহি থাকে জাতিৰ বাবে বিপদ আহিব যদি জাতিয়ে মাত নামাতে আইনে কেনেদৰে শুনিব সেইবাবে উদাত্ত আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে সকলোৱে সমস্বৰে মাতক এই অপশক্তিৰ বিৰুদ্ধে সকলোৱে সমস্বৰে মাতক সকলোৱে যিমান পাৰে সিমান আন্দোলন কৰক কিন্তু আইন হাতত তুলি নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেই আহ্বান ইতিমধ্যে জনাইছে অসমবাসী জনতাক গতিকে এনেসমূহ ঘটনা পৰিঘটনাত ধাৰাবাহিক ৰূপত সংঘটিত হ'বলৈ ধৰিছে ৰাজ্যৰ চুকে কোণে আমি ইতিমধ্যে জনাইছো নগাঁৱত দুটাকৈ ঘটনা দুদিনৰ ব্যৱধানত খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ হেলমেটেৰে প্ৰহাৰ তন্দীপ কাকতি নামৰ এজন যুৱকক ঢাকাইপট্টিত আক্ৰমণ কৰা হৈছিল আৰু সেই ঢাকাইপট্টিৰ নাম আজি সলনি কৰিবলগীয়া পৰিস্থিতিৰ হ'ল ৰূপকুঁৱৰ চক নামেৰে নামাকৰণ কৰিবলগীয়া অৱস্থা হ'ল একেদৰে মুল্লাপট্টিৰ পৰা সদলপলে গৈ মিয়া যুৱকে অসমীয়া খিলঞ্জীয়া তুঞ্জিত দাস নামৰ এজন যুৱকক আক্ৰমণ কৰিলে কালিৰ দিনটোত গতিকে ধাৰাবাহিক ৰূপত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হৈছে খিলঞ্জীয়া আজি অসমৰ ভূমিতেই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে আজি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে খিলঞ্জীয়াৰ নিৰাপত্তাৰ বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলগীয়া সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে গতিকে এনেকুৱা পৰ্যায় পাইছেগৈ অসমৰ পৰিস্থিতি অসমীয়া ৰাজ্যৰ নিৰাপত্তাৰ বিষয়টো এই মুহূৰ্তত যথেষ্ট চিন্তিত হৈ পৰিছে আৰক্ষী আইন আদালত থকাৰ পিছতো একাংশই আইন হাতত তুলি লৈ এই দুঃসাহস কৰিছে আৰু সমালোচনাৰ নামত বিদ্বেষ বিয়পোৱাৰ চেষ্টা চলাইছে এইগৰাকী সুমি আখতাৰা নামৰ বিতৰ্কিত মিয়া যুৱতীয়ে আৰু যাক লৈ এই মুহূৰ্তত সকলোৱে সৰব হৈ থকাৰ পিছত ডাঙৰ খবৰ যে সুমি আখতাৰাক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে অসমীয়াক তুচ্ছ তাচ্ছিল্য কৰি অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰি অৱশেষত গ্ৰেপ্তাৰ হৈছে সুমি আখতাৰা আৰু ভৱিষ্যতে যাতে কোনেও দুঃসাহস নকৰে অসমীয়া জাতিক লৈ এনে ধৰণৰ বিদ্বেষ বিয়পাবলৈ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাবলৈ তাৰ বাবেও সোশ্যাল মিডিয়াত ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে দায়িত্ব থাকিব আৰক্ষী প্ৰশাসনৰ ওপৰতো সোশ্যাল মিডিয়াক এনেদৰে অপব্যৱহাৰ কৰি বিদ্বেষ বিয়পোৱাৰ চেষ্টা চলাই আহিছে একাংশই দুষ্ট চক্ৰই আৰু তাৰ মাজতে মৰিগাঁৱৰ এইগৰাকী দম্ভালি মৰা অশ্লীল কথা বতৰা পাতি ভাল পোৱা এইগৰাকী বিতৰ্কিত যুৱতীৰ বিৰুদ্ধে দল সংগঠন জাঙুৰ খাই উঠিল আৰু অৱশেষত লাহৰীঘাট আৰক্ষীয়ে বৰচলাৰ পৰা গ্ৰেপ্তাৰ কৰিলে সুমিক প্ৰিয় দৰ্শক কিভাৱে এই বিষয়টো জনাই থাকক আপোনাৰ মতামত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ